নমস্কাৰ মই অৰ্চনাই সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আজিৰ এই বিশেষ অনুষ্ঠানলৈ আজি 21 জুন অৰ্থাৎ বিশ্ব যোগা দিৱস আপোনালোক সকলোৰে জ্ঞাত যে 2015 চনত নৰেন্দ্ৰ ভাই মোদীৰ নেতৃত্বত সমগ্ৰ বিশ্বই এই 4 বছৰে পালন কৰি আহিছে বিশ্ব যোগা দিৱস আৰু সেই উদ্দেশ্যেৰে আমাৰ দূৰদৰ্শনৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী চিকিৎসক অকল চিকিৎসক বুলি ক'লেই ভুল কোৱা হ'ব তেওঁ এজন কবি সাহিত্যিক বুৰঞ্জীবিদ গল্পকাৰ প্ৰবন্ধকাৰ ইয়াৰ উপৰিও আন এটা পৰিচয় আছে তেওঁ ভাৰতত প্ৰথমজন ডক্টৰেট ডিগ্ৰী লাভ কৰিছে বিষয় যোগাসনৰ জৰিয়তে কেনেদৰে হৃদৰোগৰ পৰা নিৰাময় পাব পাৰি মুক্তি পাব পাৰি আহক পলম নকৰোঁ প্ৰথমতে তেওঁৰ সৈতে পৰিচয় হৈ লওঁ নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ এয়া হৈছে আমাৰ লগত সুচিকিৎসক যদি মই আজি তেওঁৰ পৰিচয় দিওঁ ডাক্তৰ ৰতন কুমাৰ কটকী নহয়নে হ'ব যোগাসন বা যোগ যি বিষয়টোৰ ওপৰত আপুনি বিশদভাৱে আলোচনা কৰিলে গৱেষণা কৰিলে আৰু ডক্টৰেট উপাধি লাভ কৰিলে যোগ বা যোগাসন বুলিলে মূলতে কি বুজা যায় আচলতে যোগৰ পৰিসৰটো অত্যন্ত বৃহৎ সাধাৰণতে যোগ বুলি কোৱা হয় যেতিয়া পুৰুষ মানে মানুহৰ সত্তা তেওঁ মহিলাও হ'ব পাৰে পুৰুষো হ'ব পাৰে কেঁচুৱাও হ'ব পাৰে সেই পুৰুষ প্ৰকৃতিৰ মানে হৈছে গুণ সত্য ৰজ তম এই তিনিটা গুণ পৰা পৃথক কৰিব পাৰি তেতিয়া পুৰুষ বা সত্তাই মানুহৰ সত্তাটোৱে বা জীৱৰ সত্তাই গৈ পৰম ব্ৰহ্মৰ লগ লাগে সেইটোকে আমি যোগ বুলি কোৱা হয় কিন্তু যোগৰ অন্যান্য বহুতো সংজ্ঞা আছে যেনে যোগৰ চিত্তবৃত্তি নিৰোধ অৰ্থাৎ মানসিক যিটো চিন্তাৰ ঢৌ তৰংগ ৰাশি সেইবিলাক আমি পৰিৱৰ্তন সাধন কৰোঁ সমাজৰ হিতৰ কাৰণে শাৰীৰিক হিতৰ কাৰণে তাক কোৱা যোগ বুলি কোৱা যায় আৰু এটা যোগ যিটো আপুনি ক'লে যোগাসন সেই আসন বস্তুটো আহিছে অষ্টাংগ যোগৰ পৰা অষ্টাংগ যোগ মানে য়ম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যানৰ সমাধি অষ্টাংগ বংগানি যোগা অৰ্থাৎ যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান আৰু সমাধি এই অষ্ট অংগ সংযুক্ত কৰিহে যোগ হৈ গ'ল গতিকে আমি এতিয়া বৰ্তমান সময়ত বিশ্বত এই অষ্টাংগ যোগৰ প্ৰতিপত্তি বাঢ়িছে আৰু দেখা গৈছে যে ইয়াৰ দ্বাৰা মানুহৰ স্বাস্থ্য উন্নত হোৱাৰ স্বাস্থ্যৰ ৰোগ নিৰাময় হোৱাৰ ই বহু ধৰণে সহায় কৰিব কৰি আহিছে হয় যোগাসনৰ জৰিয়তে শৰীৰ মন দুইটাই খুব সুন্দৰ কৰি ৰাখিব পাৰি দীৰ্ঘায়ু হয় আৰু বিভিন্ন ৰোগৰ পৰা মুক্তি পাব পাৰি নহয় জানো কিন্তু আজি আমাৰ বিষয়বস্তু হৈছে হৃদৰোগ এতিয়া কথাটো হ'ল কি আমি হৃদৰোগত ভাবিব নালাগিব যে এজন মানুহৰ হৃদৰোগ হৈছে লগে লগে গৈ আসন কৰক বা প্ৰাণায়াম কৰক সেইটো কথাটো নহয় পতঞ্জলি সেই বিষয়ে কোৱা নাই পতঞ্জলিয়ে কৈছে যে হেয়ম দুখম অনাগতম অৰ্থাৎ বেমাৰটো অহাৰ আগতে প্ৰতিৰোধ কৰা অৰ্থাৎ হৃদৰোগটো হোৱাৰ আগতে যাতে নহয় তাৰ কাৰণে প্ৰতিৰোধক ব্যৱস্থা লোৱা তাৰপিছতে ক'লে দৃষ্ট সংযোগ হেয় হেতু অৰ্থাৎ যদি হৃদৰোগ হয় তেনে সেই ৰোগৰ কাৰণটো কি সেইটো নিৰ্ণয় কৰা পতঞ্জলিয়ে কৈছে তাৰপিছত ক'লে তাত ভাৱত সংযোগ ভাৱ তাত দেশে হানম কৈবল্যম অৰ্থাৎ ৰোগটো যদি হৈছে তাক চিকিৎসা কৰা যোগ কৰিবলৈ কোৱা নাই চিকিৎসা কৰা তাৰপিছত ক'লে যে বিবেকৰ খাতি অপিপ্লৱা হানো পায়া অৰ্থাৎ যে ৰোগটো হৈ যোৱাৰ পিছত ভাল হোৱাৰ পিছত হৃদৰোগ ভাল হোৱাৰ পিছত আকৌ যাতে দুনাই নহয় তাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি কথা কোৱা হৈছে অৰ্থাৎ আমাৰ যোগৰ দ্বাৰা অষ্টাংগ যোগৰ দ্বাৰা যাতে হৃদৰোগ আমাৰ পৃথিৱীলৈ যাতে নাহে তাৰ কাৰণে যত্নপৰ হোৱা আৰু কেনেবাকৈ যদি হৃদৰোগ হৈছে তাৰ কাৰণটো নিৰ্ণয় কৰা চিকিৎসা কৰা আৰু চিকিৎসা কৰাৰ পিছত আকৌ যাতে হৃদৰোগ নহয় তাৰ কাৰণে ব্যৱস্থাৱলী গ্ৰহণ কৰা আৰু সেই ব্যৱস্থাৱলী হৈছে য়ম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান সমাধি এইকেইটাকে
কোৱা হৈছে। যিহেতু আপুনি সংস্কৃত ভাষাটো শিকি তাৰ বিষয়ে গৱেষণা কৰিছে, য়োগৰ ওপৰত গৱেষণা কৰিছে, বহুতখিনি কথা আপুনি গম পায়। আপুনি এজন হৃদৰোগ বিশেষজ্ঞ হয়, শৰীৰৰ ভিতৰৰখিনি কি কেনে পৰিস্থিতি আছে সেইখিনিও গম পায়, আৰু য়োগাসনৰ দ্বাৰা কিদৰে হৃদৰোগ মুক্ত হ'ব পাৰি সেই বিষয়েও জানে। গতিকে আপুনি দুই ধৰণৰ শিক্ষাই আপোনাৰ জ্ঞানী আছে। কিন্তু যদি আমি য়োগাসনলৈ আহোঁ, আমাৰ প্ৰাৰম্ভিক কোনকেইটা আসন আমি কৰিব লাগিব হৃদৰোগ নহ'বৰ বাবে? এই বৰ সুন্দৰ কথা কৈছে। মই তাৰ আগতে সৰু কথা এটা কৈ লৈছোঁ যে আমাৰ আসন যিটো কৰা হয় সেই আসনটোত তাত মানুহৰ কনচেনট্ৰেশ্যন অৰ্থাৎ মনোযোগ অত্যন্ত ডাঙৰ বস্তু। সেইকাৰণে কোৱা হয় স্থিৰ সুখম আসনম, অৰ্থাৎ মানুহজনৰ মানসিকভাৱে স্থিৰ হ'ব লাগিব। আৰু 2 নম্বৰতে হ'ল কি তেওঁ আসন কৰোঁতে তেওঁ কম্পন হ'ব নোৱাৰিব। তৃতীয়তে তেওঁ এটা সুখানুভূতি সুখানুভূতি হ'ব লাগিব, তেতিয়াহে তেওঁ বুজা যাব যে আসন কৰিছে। গতিকে এইকেইটা মানি ল'ব লাগিব। আৰু মনটো কেনেকৈ একাগ্ৰ কৰিব সেইটো কৰিবৰ কাৰণে যম আৰু নিয়ম কৰি ল'ব লাগে। যম হৈছে সত্য অহিংসা অস্তেয় অপৰিগ্ৰহ ব্ৰহ্মচাৰ্য, এইটো য়ামাহা। আৰু নিয়মটোত কৈছে কি শৌচ সন্তোষ তপ শ্ৰদ্ধায় ঈশ্বৰ পৰিধানানি নিয়মা, অৰ্থাৎ এই দুটা কৰি লৈ তুমি আসন কৰিবা। এতিয়া সময় আমাৰ বৰ কম, আমি এতিয়া আসনখিনিৰ কথা ক'ব খুজিছোঁ। এতিয়া আমাৰ ভাৰতবৰ্ষত 84 লাখ আসন আছে, তাৰ ভিতৰত 84,000 আসন বৰ গুৰুত্বপূৰ্ণ। আৰু এই 84,000 ভিতৰত 84টা আসন অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু মই এতিয়া গৱেষণা কৰি গম পালোঁ যে এই 84টা আসন সকলোৱে কৰা সম্ভৱপৰ নহয়। আৰু দ্বিতীয় কথাটো হ'ল কি যে প্ৰত্যেকজন মানুহৰ বেলেগ বেলেগ ৰোগ আছে, আৰু বেলেগ বেলেগ ৰোগৰ কাৰণে বেলেগ বেলেগ আসন আছে। গতিকে আমি একেলগে বহুত মানুহ থোপাই প্ৰত্যেককে বেলেগ বেলেগ আসন শিকাব নোৱাৰোঁ। সেইকাৰণে গৱেষণা কৰি কেইটামান মই আসন ঠিক কৰিলোঁ, যিকেইটা আসন কৰিলে হৃদৰোগো ভাল হ'ব, উচ্চ ৰক্তচাপো ভাল হ'ব, ডায়েবেটিছ মেলাইটিছো ভাল হ'ব ইত্যাদি। নিশ্চয় মই আপোনাক সুধিলোহেঁতেন, যদিহে আমি এটা শব্দ ব্যৱহাৰ কৰোঁ যে গোটেইখিনি বেমাৰ নহ'বৰ বাবে এটা পেকেজ, মানে সেই পেকেজ শব্দটো ব্যৱহাৰ কৰিলোহেঁতেন। আজিকালি যিহেতু সময়ো কম মানুহৰ, কোনকেইটা গুৰুত্বপূৰ্ণ আসন কৰিলে সকলো বেমাৰৰ পৰা মুক্ত পাব পাৰি? হৃদৰোগটো ভাল পাবই, লগতে অন্যান্য ৰোগো তেওঁ নিৰাময় হোৱাত সহায় কৰিব। আজিৰ দিনত ডায়েবেটিছে হওক বা নাইবা বিভিন্ন ধৰণৰ ৰোগ, থাইৰয়ডৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰোগ দেখা দিছে, আৰু সেই ৰোগসমূহে বয়সৰ সীমা নামানে। হৃদৰোগকে ধৰক, আগতে এটা বয়সত যে হৃদৰোগত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে, কিন্তু আজিৰ দিনত কম বয়সৰ পৰাই হৃদৰোগত আক্ৰান্ত হৈছে। এইটো অতি সুন্দৰ কথা আপুনি ক'লে। বৰ্তমান অতি কম বয়সৰ পৰাই আমাৰ হৃদৰোগত আক্ৰান্ত হ'বলৈ হৈছে। এইকাৰণে যে আহাৰ, ল'ৰা ছোৱালীবিলাকে আহাৰ যিটো সম পৰিমাণে সুষম খাদ্য খাব লাগে সেইটো নাখায়। তেওঁলোকে বাহিৰৰ জাংক ফুড বেছিকৈ খায় আৰু হোটেলৰ বস্তু বেছিকৈ খাবলৈ ইচ্ছা কৰে। এটা আহাৰ সম্পূৰ্ণৰূপে তেওঁলোকৰ দেহত এটা ক্ৰিয়া কৰিছে। দ্বিতীয়তে হৈছে কি আসন বা ব্যায়াম তেওঁলোকৰ একেবাৰে নাই। এইকাৰণে যে তেওঁলোক অনবৰতে স্কুলৰ পৰা আহি বা কলেজৰ পৰা আহি হয় মোবাইলটো লৈ ব্যস্ত হৈ বহি থাকে, বা নহ'লে টিভিৰ ওচৰত বহি থাকে, খোজ কঢ়া বা ব্যায়াম একো নকৰে। আৰু তৃতীয়তে হ'ল কি যে তেওঁলোকৰ পঢ়া শুনাৰ বোজাটো অত্যন্ত বাঢ়ি গৈছে, যে তেওঁলোকে সেইখিনি কৰি এটাই হোমৱৰ্ক কৰিতে সময় পাৰ হৈ যায়গৈ ইত্যাদিৰ কাৰণে এই ল'ৰা ছোৱালীবিলাকৰ হৃদৰোগত আক্ৰান্ত হ'বলৈ পাইছে। এতিয়া মই আপোনালোকক এটা আসন দেখুৱাম। নিশ্চয়। আজি আমাৰ লগত আছে উৎপল বৰুৱা। উৎপল বৰুৱাও যোগ সাধনা কৰি আছে, আৰু যিহেতু আজি এক বিশেষ দিন, বিশ্ব য়োগা দিৱস, আমি সেই পেকেজটোলৈ আহোঁ। আৰু মই এটা কথা সুধিব বিচাৰিছোঁ যে আমি আসন চাম হৃদৰোগৰ লগত সম্পৰ্ক থকা, কিন্তু তাৰ আগতে আমি মূল আসনখিনি কৰাৰ আগতে যেনেদৰে আমি সত্যন্ত নচাৰ আগতে মাটি আখৰা কৰিলোঁ, যেনে আমি খেলিবলৈ যোৱাৰ আগতে শৰীৰটো অকণমান ফ্ৰী কৰিলোঁ, তেনেকৈ আসন কৰাৰ আগতে, গুৰুত্বপূৰ্ণ আসনখিনি কৰাৰ আগতে শৰীৰটো সন্তুলন আনিবৰ বাবে গুৰুত্বপূৰ্ণ কিছুমান আসন আছে নেকি? প্ৰথম আমি সেইটো চাই লওঁ। প্ৰথমতে আমি কিছুমান মুদ্ৰা কৰোঁ, হাতে এনেকৈ মুদ্ৰা, এইখিনি মুদ্ৰা বুলি কওঁ, এনেকৈ ধৰণৰ। এই আমাৰ এই গাঁঠিবিলাক তলৰ পৰা খুলি ল'ব লাগিব। গতিকে এইখিনি মুদ্ৰা নকৰাকৈ
আমি আসন বা প্ৰাণায়াম কৰিব নোৱাৰোঁ। হয়। এইখিনিতে প্ৰধান গুৰুত্বপূৰ্ণ কথাখিনি। গুৰুত্বপূৰ্ণ কথা। এতিয়া মই আমাৰ মাজত উৎপল বৰুৱা আছে, তেওঁক মই প্ৰথমতে সূৰ্য নমস্কাৰটো কৰিবলৈ মই তেওঁক কৈছোঁ। তেওঁ কৰিব এতিয়া। এই আসনটো যদি কৰা যায় তেতিয়াহ'লে হৃদৰোগটো ভাল হ'বই, অন্যান্য ৰোগো ভাল হোৱাত সহায় কৰে। এতিয়া আপোনালোকে চাওক কেনেধৰণে তেওঁ সূৰ্য নমস্কাৰ কৰিছে। সূৰ্য নমস্কাৰ। সূৰ্য নমস্কাৰ কৰিলে ৰোগ সঞ্চাৰ নোহোৱাকৈ দেহক সুস্থ ৰাখে, তেজৰ সঞ্চালন দেহত উন্নত কৰে আৰু হৃদৰোগ প্ৰতিৰোধত সহায় কৰে, হৃদপিণ্ড সবল সুস্থ কৰি ৰাখে, পাচন যন্ত্ৰ সমভাৱে শক্তিযুক্ত কৰে, দেহৰ ওজন হ্ৰাস কৰে আৰু ব্যক্তিৰ বেজেল মেটাবলিকৰ হাৰ সক্ৰিয় কৰে, শ্বাস প্ৰশ্বাস যন্ত্ৰৰ উশাহ লোৱাৰ ক্ষমতা বৃদ্ধি কৰে, মগজুৰ কোষসমূহ সক্ৰিয় কৰে, সন্ধি বা গাঁঠিৰ চাপ হ্ৰাস কৰে, দেহৰ নমনীয়তা বৃদ্ধি কৰে, মানৱ দেহৰ দৈহিক আৰু মানসিক সন্তুলন বৃদ্ধি কৰে, গাঁঠিৰ বিষ, চিয়াটিকা বা স্নায়ু ৰোগ, গাঁঠি সংযুক্ত উপসৰ্গ যিসমূহ ৰোগ আছে সেইবিলাক উন্নত কৰাত সহায় কৰে, নিৰাময় কৰাত সহায় কৰে আৰু মানুহৰ যৌন ক্ষমতা উন্নতিত সহায় কৰে। ইয়াত আচলতে আমাৰ 12টা আসন সংযুক্ত হৈ আছে। এইটো সকলো ধৰণৰ ৰোগীয়ে কৰিব পাৰে। ইয়াৰ কাৰণে কোনো বয়সৰ কথা নহয়, ইয়াৰ কাৰণে দেহত কি ৰোগ আছে সেইটোৰ কোনো কথা নহয়। সকলোখিনি ৰোগে ই নিৰাময় কৰাত সহায় কৰে। কিন্তু ইয়াত কোনো ধৰণৰ জোৰ জবস্তি নচলিব, কৰিব নোৱাৰিব। কিয়নো আসন মানে সুখানুভূতি। তেওঁ ধীৰে ধীৰে কৰিব লাগিব। আৰু এই ধীৰে ধীৰে কৰোঁতে সময় লাগিব পাৰে, কষ্টকৰ হ'ব পাৰে, কিন্তু কৰিব লাগিব। সেইকাৰণে পতঞ্জলি লিখি থাকোঁতে তেখেতকো ছাত্ৰবিলাকে সুধিছিলে, বোলে ছাৰ আমিনো কেনেকৈ কৰিম, ইমান কষ্টকৰ কামটো কৰিবলৈ বৰ দিগদাৰ। তেতিয়া তেওঁ ক'লে অভ্যাসং বৈৰাগ্যাভ্যাম তন্নিৰোধ। তুমি অভ্যাস কৰি যোৱাচোন, অভ্যাস কৰি নিজে নিজে পাৰিবা, নোৱাৰাৰ কথা নায়েই। গতিকে ইয়াত জোৰ জবস্তি কৰি আজিয়ে মই কামটো কৰোঁ তেনেকুৱা কথাটো নাই। কথাতে কোৱা হয় অভ্যাসৰ নৰ কৰ্ণপথে কৰে ফৰ। নিশ্চয়। আৰু ইয়াৰ উপলে যেনেদৰে কৰি দেখুৱাইছে, হয়তো বয়সস্থ লোক এজনে বা সদায় অভ্যাস কৰিব নোৱাৰা এজনে সিমানখিনি বেণ্ডিং নহ'ব পাৰে, নকৰিব পাৰে। ধীৰে ধীৰে কৰিলে এদিন অভ্যাস কৰি কৰি লাহে লাহে পাৰিব। সেইটোৱে কৈছে, এবছৰ লাগিব পাৰে। ইয়াত সুখানুভূতি হ'বই লাগিব আৰু কম্পন হ'ব নোৱাৰিব আৰু মানুহজনে কেতিয়া দুখ পাব নালাগিব। 12টা আসন লগ লাগি যি আসন হৈছে সেয়া হৈছে সূৰ্য প্ৰণাম, সূৰ্য নমস্কাৰ। এইটো হৈছে প্ৰথম। এতিয়া মই আমাৰ উৎপলক তেখেতক মই অনুৰোধ কৰিম, তেওঁ আৰু এটা আসন তদাসন, সেইটো তেওঁ দেখুৱাব, তদাসন দেখুৱাব। এইটো সকলো ৰোগৰ কাৰণে বৰ অতি ভাল। ই মানুহৰ উচ্চতা বৃদ্ধিৰ বাবে সৰ্বোৎকৃষ্ট বুলি আসন বুলি কোৱা হয় আৰু স্নায়ুতন্ত্ৰ উত্তেজিত কৰে, পেট আৰু টপিনাৰ শক্তি বৃদ্ধি কৰে, দেহৰ ভংগী উন্নত কৰে আৰু দেহৰ ভাৰসাম্য ৰক্ষা কৰে, শ্বাস প্ৰশ্বাস তন্ত্ৰ আৰু পাচক তন্ত্ৰৰ কাৰ্যকুশলতা বৃদ্ধি কৰে, হৃদৰোগক উন্নতি সাধন কৰে, এই হৃদৰোগ প্ৰতিৰোধ কৰে। ইয়াৰ কাৰণে যে ই স্নায়ুতন্ত্ৰ উজ্জীৱিত কৰে আৰু তেজৰ চলাচল বৃদ্ধি কৰে। আৰু আজিকালি ল'ৰা ছোৱালীবিলাকে যে বিচাৰে যে ওখ হ'ব লাগে, চাওক আপুনি আসনটো তেওঁ ওখ হ'বৰ কাৰণে কি ধৰণে তেওঁ চেষ্টা কৰিছে। ইয়াৰ পৰা বুজা যায় যে মানুহ উচ্চতা বৃদ্ধি কৰিবৰ কাৰণে এই তদাসনটো কৰাটো অতি আৱশ্যকীয়। আৰু এটা কথা মই শেষত দেখুৱাম যে প্ৰতিটো আসন কৰাৰ পাছত এটা আসন কৰিব, তাৰপিছত শৱাসন কৰিব লাগে। শৱাসন আমি শৱাসনটো শেষত দেখুৱাম। একেলেঠাৰে সকলোবোৰ আসন কৰিব নোৱাৰে, মানে প্ৰত্যেকটো আসনৰ পিছতে শৱাসনটো কৰিব লাগিব। তেতিয়াহে মানুহৰ স্বাস্থ্য ভাল থাকিব। আৰু নহ'লে খুব বেছিকৈ জোৰ কৰিলে দেহত লেক্টিক এচিড জমা হ'ব পাৰে আৰু সেইটোৱে আমাৰ শৰীৰটো অপকাৰ কৰিব পাৰে। সেইকাৰণে তেওঁ চিকিৎসা বিজ্ঞানী আছিলে পতঞ্জলি। সেইকাৰণে তেওঁ এইবিলাক কথা কৈ গৈছিলে যে এটা আসন কৰিব, তাৰপিছতে আমাৰ শৱাসন কৰিব। এতিয়া উৎপল বৰুৱাক মই আৰু এটা আসন কৰিবলৈ মই অনুৰোধ কৰিম। সেই আসনটো হ'ল অতি সুন্দৰ আসন, অৰ্ধ চক্ৰাসন। বৰুৱা এতিয়া অৰ্ধ চক্ৰাসনটো দেখুৱাব, আপোনালোকে চাওক
ধীৰে ধীৰে অৰ্ধচক্ৰাসন যি মানুহে কৰে তেতিয়া অগ্নাশয় বা পেংক্ৰিয়াছত উত্তেজিত কৰি ইনচুলিনৰ মাত্ৰা বৃদ্ধি কৰে আৰু তেজত ইনচুলিনৰ মাত্ৰা বৃদ্ধি হ'লে তেজত গ্লুক'জৰ মাত্ৰা হ্ৰাস হয়। দ্বিতীয়তে ডিঙি আৰু কান্ধৰ বিষ দূৰ কৰে, শ্বাস প্ৰশ্বাস তন্ত্ৰৰ ধাৰণ ক্ষমতা বৃদ্ধি কৰে, পেটৰ আৰু উৰুৰ চৰ্বি হ্ৰাস কৰে, শ্বাস প্ৰশ্বাস যন্ত্ৰৰ ৰোগ নিৰাময় কৰাত সহায় কৰাৰ লগে লগে পৰোক্ষভাৱে হৃদযন্ত্ৰৰ ৰোগো প্ৰতিৰোধ কৰাত সহায় কৰে। এইবিলাক আসন তেওঁ যে দেখুৱাইছে এতিয়া, এই আসনটো কৰি থাকোঁতে স্বাস্থ্যটো ভালে থাকিব আৰু মনোযোগ আকৰ্ষণ কৰিব লাগিব। কিন্তু এইটো নহয় যে ৰোগটো হোৱাৰ লগে লগে গৈ আসন কৰিব। ৰোগটো হ'লে চিকিৎসা কৰাব, চিকিৎসা কৰে তাৰপিছত আসন কৰিব যাতে ৰোগটো দুনাই নহয় যাতে। আৰু নিশ্চয় আপুনি যিহেতু হৃদৰোগ বিশেষজ্ঞ, গতিকে খুব ধুনীয়াকৈ ভাঙি পাতি কোনটো আসনে ক'ত ক'ত কেনেদৰে ক্ৰিয়া কৰিলে কি হয় খুব ধুনীয়াকৈ ভাঙি পেলাই ক'ব পাৰিছে। আৰু যিহেতু যোগাসন এটা ডাঙৰ এটা বিষয় আৰু আমি আধা ঘণ্টাৰ সময়তে শেষ কৰিব নোৱাৰোঁ, গতিকে গুৰুত্বপূৰ্ণখিনি আমি চুবলৈ চেষ্টা কৰিম আৰু নিশ্চয় আমাৰ দূৰদৰ্শন কেন্দ্ৰৰ দৰ্শকো উপকৃত হ'ব। ইয়াৰ পাছতে কোনটো? ইয়াৰ পিছত মই আকৌ বৰুৱাক অনুৰোধ কৰিম, তেখেতে আৰু এইবাৰ বজ্ৰাসন তেখেতে আমাক দেখুৱাব। ই এটা অতি সুন্দৰ আসন। এই আসনটো অতি ভাল আসন। ই মনটোক শান্ত কৰে আৰু মনটো সুস্থিৰ কৰে। আমি কৈছোঁ যে যোগ মানে যোগৰ চিত্তবৃত্তি নিৰোধ, মনটো পৰিৱৰ্তন কৰা, মনটো স্থিৰ কৰা। গতিকে এই বজ্ৰাসনে মনটো শান্ত কৰে। আজিৰ প্ৰজন্মত খুব দৰকাৰী এটা বিষয়বস্তু হৈ পৰিছে মন স্থিৰ কৰা। গতিকে ইয়াত মনটো সুস্থিৰ কৰে, পেটৰ বা পাচন তন্ত্ৰৰ ৰোগ নিৰাময়ত সহায় কৰে, প্ৰস্ৰাৱৰ ৰোগ নিৰাময় কৰে, দেহৰ মেদবহুলতা হ্ৰাস কৰে, উৰুৰ মাংসপেশী সবল কৰে। এতিয়া আপোনাক কৈছোঁ যে প্ৰায় প্ৰতিকেইটা আসনতে দেহৰ অত্যাধিক ওজন বন্ধ কৰাৰ কথা কোৱা হৈছে, হ্ৰাস কৰাৰ কথা কোৱা হৈছে। মেদবহুলতা এটা ডাঙৰ সমস্যা। এতিয়া মেদবহুলতাৰ কাৰণে হৃদৰোগো হ'ব পাৰে, উচ্চ ৰক্তচাপত আক্ৰান্ত হ'ব পাৰে, তেওঁৰ ডায়েবেটিছ মেলাইটাছ ৰোগ হ'ব পাৰে, তেওঁ পেংক্ৰিয়াটাইটিছ বা অগ্নাশয়ৰ ৰোগ হ'ব পাৰে। গতিকে পতঞ্জলীয়ে ৰোগবিলাকৰ অনুসাৰে এনেধৰণে বনাইছিলে যাতে গোটেই সমগ্ৰ দেহটোৱে সুস্থ হৈ পৰে। আৰু যদি আমি প্ৰতিটো ৰোগৰ কাৰণে বেলেগে বেলেগে আসন কৰোঁ তেতিয়াতো বেলেগ কথা, কিন্তু খুবেই ভাল কথা। কিন্তু আমি যদি একেলগে সকলো মানুহক সমানে তেওঁলোকৰ স্বাস্থ্য উন্নত কৰা, ৰোগ প্ৰতিহত কৰাৰ বাবে চেষ্টা কৰোঁ, তেনে ক্ষেত্ৰত আমি এই আসনকেইটা কৰিলে ভাল হ'ব বুলি ভাবিছোঁ। এই আসনকেইটা আৰু কেইটামান আসন আছে, হয়, আমি নিশ্চয় চামগৈ পিছলৈ। এই আসনকেইটা আপুনি দেখুৱালে আৰু খুবেই গুৰুত্বপূৰ্ণ আসন প্ৰত্যেকটো ৰোগৰ বাবে। কিন্তু সময়ৰ কথা এইখিনিতে আহে, কোন সময়ত আমি যোগাসন কৰিলে বেছি কামত আহে বা কৰিব লাগে, আৰু নিশ্চয় তাৰ লগত খোৱাৰো কথা থাকিব। খাই উঠি কৰিব লাগে নে খালী পেটত কৰিব লাগে, বা কেনেধৰণৰ আহাৰ গ্ৰহণ কৰিব লাগে? এনেই আগৰ ঋষিমুনিসকলে কৈছিলে যে এই আসনসমূহ ৰাতিপুৱা কৰিব লাগে, যিহেতু নিৰিবিলি এটা পৰিস্থিতি হয়, শান্ত সমাহিত এটা অৱস্থাৰ সৃষ্টি হয়, গতিকে সুন্দৰ বায়ু থাকে। সেইকাৰণে তেওঁলোকে এখন শুদ্ধ ঠাইত সুন্দৰ নৈসৰ্গিক থকা এখন ঠাইত গৈ আসন মুকলি ঠাইত কৰিবলৈ কৈছিলে। কিন্তু আজিকালি আমাৰ মানুহবিলাকৰ ব্যস্ততাপূৰ্ণ জীৱন, কিছুমান ৰাতিপুৱা 7টা বজাতে কামলৈ যাব লাগে, কংক্ৰিট মহানগৰীত তেনে এখন ঠাই বিচাৰিবলৈ অলপ অসুবিধা হয়। গতিকে এতিয়া আমি কওঁ যে তেওঁ ৰাতিপুৱা কৰিব নোৱাৰে, গধূলি কৰক। গধূলি তেওঁ নিৰিবিলি জেগা এডোখৰ বাছি লৈ তাত তেওঁ কৰক। আবেলি কৰিলেও হ'ব, কিন্তু দুপৰীয়াহে ৰ'দত কৰিব তেওঁ নোৱাৰে, কৰিব নালাগে। আৰু দ্বিতীয়তে সেই সময়ত পেটত খোৱা বস্তু থাকে। আপুনি সুধিছিলে আমাৰ আসন কৰিবৰ সময়ত মানুহজন একেবাৰে খালী পেটতো থাকিব নোৱাৰে, একেবাৰে পূৰ্ণ থাকিব নোৱাৰিব, পূৰ্ণভাৱে খোৱা অৱস্থাত থাকিব নালাগিব। আহাৰ খোৱাৰ কিমান সময়ৰ পিছত? অন্ততঃ আহাৰ খোৱাৰ 1 ঘণ্টামান পিছত কৰিব লাগে। তেতিয়াহ'লেহে তেখেতৰ আসনটো ফলপ্ৰসূ হ'ব আৰু শৰীৰত অন্যান্য ৰোগৰ সৃষ্টি নহ'ব মানে। নিশ্চয়। আৰু আজিৰ দিনত দেখিবলৈ পোৱা গৈছে হৃদৰোগৰ সংখ্যাও বৃদ্ধি পাইছে।
কিহৰ বাবে কি মানে মানসিক চাপৰ বাবে নে অত্যাধিক বুজাৰ বাবে কেনেকুৱা কি কাৰণৰ বাবে মানে হৃদৰোগী আক্ৰান্ত হোৱা হৃদৰোগত আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা বাঢ়িছে সৰু ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়িছে আমাৰ এতিয়া দেখা গৈছে যে আমাৰ হৃদৰোগৰ সংখ্যা বঢ়াৰ মূল কাৰণটো হৈছে যে আমাৰ মানুহবিলাকৰ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছে দ্বিতীয়তে তেওঁলোকৰ ডায়েবেটিছ মেলাইটাছ ৰোগত আক্ৰান্ত হৈছে তৃতীয়তে তেওঁৰ মেদবহুলতা আছে তাৰপিছত হ'ল তেওঁ শ্ৰমবিহীনতা কোনো ধৰণৰ শ্ৰম নকৰে বহি বহি কাম কৰে ব্যায়াম একেবাৰে নকৰে তাৰপিছতে হ'ল তেওঁৰ মানসিক চিন্তা চাপ উৎকণ্ঠা অত্যন্ত বেছি হৈছে আগতে এইটো নাছিলে গতিকে এইবিলাক কথাৰ কাৰণে লগতে সেই মানুহজনে খিংখিঙীয়া স্বভাৱ হোৱাৰ কাৰণে তেওঁ ব্যক্তিত্বৰ ওপৰতো কথা আছে আৰু দ্বিতীয় আহাৰবিলাক হৈছে কি যে আজিকালি মানুহবিলাকে যি ধৰণে আমি সতেজ শাক পাচলিৰ সৈতে আমি থাকে এই খোৱা বস্তুৰ যিটো প্ৰকৰণ ৰন্ধন প্ৰণালী সিও আমাৰ দেহত অপকাৰৰ সৃষ্টি কৰে হৃদৰোগৰ সৃষ্টি কৰে আমি কিছুমান ফেটৰ কথা কওঁ চেচুৰেটেড ফেট আনচেচুৰেটেড ফেট পলিচেচুৰেটেড ফেট এইবিলাকৰ ভিতৰত এইটোৱে ক'ব খুজিছোঁ সকলোবিলাক চৰ্বি আমাৰ দেহৰ কাৰণে ভাল নহয় গতিকে আমি এনেকুৱা কিছুমান চৰ্বি থকা আহাৰ কৰিব লাগে যিবিলাকে আমাৰ দেহটো উন্নত কৰে উপকাৰ সাধন কৰে হৃদৰোগত আক্ৰান্ত হোৱাৰ পৰা আমাক ৰক্ষা কৰে ঠিক তেনেকৈ আমি মাছ খাবলৈ পৰামৰ্শ দিওঁ আৰু মাছ খাবলৈ পৰামৰ্শ দিয়াৰ উপৰিও যিবিলাক সাগৰীয় মাছ সেইবিলাকত ওমেগা 3 ফেটি এচিড নামৰ এবিধ পদাৰ্থ থাকে সেইবিলাকে হৃদৰোগ বন্ধ হোৱাত সহায় কৰে গতিকে সেইবিলাক আমি খোৱাটো উচিত আৰু যদিও আমাৰ অসমত বা ভাৰতৰ অন্যান্য ঠাইত যিবিলাক মাছ পোৱা গৈছে সকলোবিলাক মাছতেই ওমেগা 3 ফেটি এচিড আছেনে নাই পৰীক্ষা কৰি চোৱা হোৱা নাই কিন্তু মোটামুটিভাৱে আমি যিমানখিনি দেখিছোঁ বা গম পাইছোঁ যে বেছিভাগ আমাৰ সাগৰীয় মাছ নহ'লে অন্যান্য মাছ যিখিনি আছে সেইবিলাক মাছতো ওমেগা 3 ফেটি এচিড কম বেছি পৰিমাণত থাকে সেইকাৰণে হৃদৰোগী মানুহে মাংস বা কণী খোৱাতকৈ মাছ যে বেছিকৈ খায় শাক পাচলি বেছিকৈ খায় তেনেহ'লে দেহৰ কাৰণে বেছি আৱশ্যকীয় এইটো কোৱা হোৱা নাই যে একেবাৰে মাংস নাখাব মাংসৰ দৰকাৰ তাতো প্ৰটিন থাকে কিন্তু প্ৰটিন অন্যান্য বস্তুটো থাকে চয়াবিনতো থাকে গতিকে এই কথাটো আমি সদায় মনত ৰাখিব লাগে নিশ্চয় আমি যিহেতু য়োগা দিব আমি য়োগা আৰু কেইটামান চাম কিন্তু তাৰ আগতে আৰু এটা কথা সুধিব বিচাৰিছোঁ নৱপ্ৰজন্ম আজিকালি সচেতন হোৱা দেখিবলৈ পোৱা যায় শৰীৰ চৰ্চাৰ ক্ষেত্ৰত তেনে ধৰক আমাৰ কম ঠাইতে কম দূৰত্বতে আমি জিম দেখিবলৈ পাওঁ জুম্বা ক্লাছ হয় আৰু তেওঁলোকে তাত যায়ো বিভিন্ন ধৰণৰ ছাপ্লিমেণ্ট আহাৰ গ্ৰহণো কৰে কিন্তু আজিৰ নৱপ্ৰজন্মক দেখিবলৈ পোৱা নাযায় য়োগাসনৰ কৰিবলৈ যোৱা বা য়োগাসনৰ ক্লাছ থাকিলেও এটেণ্ড কৰিবলৈ যোৱা তাতকৈ বেছি জিম যোৱা বা জুম্বা কৰা এনেধৰণৰ পাশ্চাত্য কিছুমান আঁকোৱালি লৈছে কিন্তু আমাৰ বেদত যি আছে আমাৰ ঋষিমুনিসকলে আমাক যিখিনি দি থৈ গৈছে তাৰ প্ৰতি আসক্তি থকা দেখিবলৈ পোৱা নগৈছে তেওঁলোকৰ মাজত আমি কি কাম কৰিলে কেনেধৰণৰ কাম কৰিলে নৱপ্ৰজন্মক বিশেষকৈ য়োগাসনৰ প্ৰতি আসক্ত কৰিব পাৰি এইটো বৰ সুন্দৰ কথা বৰ্তমান আমাৰ যি জিম হৈছে তাত গৈ ব্যায়াম কৰিছে ভাল কথা তেওঁলোকৰ স্বাস্থ্য ভালৰ কাৰণে কিন্তু তেওঁলোকৰ আচলতে দেখা গৈছে তেওঁ স্বাস্থ্য ভাল কৰাৰ উপৰিও সেই শাৰীৰিক দেহৰ গঠনটোৰ ওপৰত তেওঁলোকে বেছি জোৰ দিছে যে আচলতে ব্যায়ামটো এনেকুৱা হ'ব লাগে যি মানসিক আৰু শাৰীৰিক দুয়োটাৰে সম্পূৰ্ণৰূপে তেওঁ উপকাৰিতা প্ৰদান কৰে কিন্তু এই যে আমাৰ বিভিন্ন ক্লাববিলাকলৈ গৈ তাত গৈ জিম কৰে যে তাত শাৰীৰিকভাৱে তেওঁলোক সুস্থ হয় কিন্তু তেওঁ মানসিকভাৱে সুস্থ নহয় তাতকৈ মানসিকভাৱে সুস্থ হ'বৰ কাৰণে এনেকুৱা ধৰণৰ কোনো ব্যৱস্থাৱলী তাত নাই গতিকে এই ব্যৱস্থাৱলী শাৰীৰিক আৰু মানসিক দুটা সংযোগ কৰি ব্যায়াম হৈছে একমাত্ৰ হৈছে যোগ আসনে এতিয়া ল'ৰাবিলাকে যে কিয় কৰা নাই ইয়াৰ কাৰণ কেইবাটাও এটা হ'ল কি আমাৰ সচেতনতাটো কম বহুত কমি গৈছে আমাৰ সচেতনতাটো দ্বিতীয়তে আমি যোগক যিদৰে প্ৰসাৰ কৰাব লাগিছিল সেইদৰে প্ৰসাৰ কৰোৱা হোৱা নাই তৃতীয়তে
এই যে যোগৰ যিবিলাক আসন বা প্ৰাণায়ামে কেনেধৰণে আমাৰ স্বাস্থ্য ভাল কৰিব পাৰে এই বিষয়ে তেওঁলোকক ভালদৰে বুজোৱা হোৱা নাই আৰু শিক্ষাদান কৰা হোৱা নাই। যদি আমি প্ৰতিখন স্কুলতে ৪৫ মিনিটৰ এটা ক্লাছ ৰাখোঁ য'ত ল'ৰা ছোৱালীবিলাকক আসন বা প্ৰাণায়াম শিকোৱা যায় তেনেহ'লে নিশ্চয় তেওঁলোক এই বিষয়ে আকৃষ্ট হ'ব বুলি মই ভাবোঁ। এইকাৰণে সকলোৱে এই বিষয়ে মিলিজুলি এটা চিন্তা চৰ্চা কৰিব লাগে, কিয়নো স্কুলৰ পৰা অহাৰ পিছত সৰু ল'ৰা ছোৱালীবিলাকে তেওঁলোকৰ হয় কিছুমানে খেলিবলৈ যায়, কিছুমানে কম্পিউটাৰলৈ ব্যস্ত হৈ থাকে, কিছুমানে মোবাইললৈ ব্যস্ত হৈ থাকে, কিছুমান হোমৱৰ্কলৈ ব্যস্ত হৈ থাকে। সেইকাৰণে স্কুলতে যদি আমি আৰম্ভ কৰিব পাৰোঁ তেনে নিশ্চয় নিয়মিত এটা ক্লাছ যদি অন্তৰ্ভুক্ত কৰিব পৰা যায় তেওঁলোক সেই সৰুতে সচেতন হ'ব শৰীৰৰ প্ৰতি। আচলতে বিভিন্ন ধৰণৰ ছাপ্লিমেণ্ট যেতিয়া দিয়া হয় শৰীৰটো ফুলাই দিয়া হয় সেইটো শৰীৰটোৰ কাৰণে কিমান এইটো শৰীৰটোৰ কাৰণে এনেই ফুলাই দিয়াটোৱে আমাৰ কথা নহয়। এই ফুলাই দিয়া অন্তৰালত আমাৰ মাংসপেশীবিলাক কেনেধৰণে ক্ৰিয়া হৈছে সেইটো চাব লাগিব, কিমান দূৰ উপকাৰ কৰিব আৰু এইটো চাব লাগিব। আৰু দ্বিতীয়তে কৈছোঁ নহয় আজিকালি এটা ল'ৰাৰে হওক বা এটা সন্তানৰে হওক, এটা ডেকা ল'ৰা হওক বা বুঢ়া মানুহ হওক বা বুঢ়ী হওক, সকলোৱে ইমান মানসিক চিন্তাৰ চাপত ব্যস্ত হৈ পৰিছে যে তেওঁলোকক যদি এনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা গ্ৰহণ কৰা নহয় যিবিলাকে মানসিক প্ৰশান্তি কৰে, মনটো স্থিৰ কৰে, নহ'লে আমাৰ সমাজখনৰ অশুভ প্ৰতিক্ৰিয়া হোৱাৰ অতি সম্ভাৱনা। নিশ্চয়। আচলতে আমাৰ বহুতখিনি কথা পাতিব থাকি গ'ল আৰু কিয়নো এটা ইমান ডাঙৰ এটা বিষয় আমি বাছি লৈছোঁ আধা ঘণ্টাৰ সময়ত শেষ কৰাটো অসম্ভৱ হৈ যায়। যিহেতু আজি বিশ্ব য়োগা দিৱস, আপোনাৰ পৰা দুআষাৰ য়োগাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আৰু শেষত য়োগাৰ ওপৰত এটা শ্লোকেৰে আমাৰ এই অনুষ্ঠান সামৰণি মাৰিম। এবাৰ এটা আসন দেখুৱাই লওঁ। নিশ্চয়। আমি এটা আসন দেখুৱাই লওঁ। এইবাৰ মই বৰুৱাক অনুৰোধ কৰিছোঁ তেওঁ উষ্ট্ৰাসনটো দেখুৱাব। এইবাৰ আমাৰ উষ্ট্ৰাসন এইটো কেনেদৰে ক্ৰিয়া কৰে, কি কি ৰোগৰ কাৰণে? উষ্ট্ৰাসনটো পেটৰ ভিতৰৰ যন্ত্ৰ অংগসমূহক উত্তেজিত কৰে, বক্ষ বা বুকুৰ পৰিমাণ বৃদ্ধি কৰে, শ্বাস প্ৰশ্বাস যন্ত্ৰৰ ধাৰণ ক্ষমতা বৃদ্ধি কৰে, দেহৰ পিছফালৰ মাংসপেশীসমূহক সবল কৰে। ইয়াৰ উপৰিও থাইৰয়ড গ্ৰন্থি উত্তেজিত কৰে, গুৰুত্বপূৰ্ণ কথা, বায়ু পিত্ত কফৰ দোষ হ্ৰাস কৰে আৰু পিঠিৰ বিষ নিৰাময় কৰাত সহায় কৰে, তেজৰ সঞ্চালন বৃদ্ধি কৰে, তাৰ দ্বাৰা আমাৰ শৰীৰটো উন্নত হ'ব পাৰে। সময় কম, মই আৰু এটা তেখেতক মই আসন লগে লগে কৰিবলৈ মই অনুৰোধ কৰিম। এইখনটো ভুজাংগখন, আমাৰ বৰুৱাই এতিয়া ভুজাংগখনটো দেখুৱাব আৰু চাওক ই পেটৰ অম্ল বৃদ্ধি হ্ৰাস কৰে, অৰ্থাৎ এচিডিটি নাশ কৰে, বদ হজম নাশ কৰে, কোষ্ঠকাঠিন্য বা কনষ্টিপেশ্যন দূৰ কৰে, দেহৰ অত্যাধিক ওজন হ্ৰাস কৰে, যকৃত, বৃক্ক, অগ্নাশয় বা পেংকিয়াছ, গল ব্লাডাৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, মানসিক চাপ আৰু অৱসাদ দূৰ কৰে, দেহৰ পিছফালৰ ওপৰৰ অংশ আৰু তলৰ অংশৰ নমনীয়তা বৃদ্ধি কৰে আৰু তাৰ দ্বাৰা হৃদৰোগ নাশ কৰাৰ কাৰণে প্ৰতিৰোধ কৰাত সহায় কৰে। আপোনালোকে এতিয়া এই আসনটো দেখুৱালে আৰু ইতিমধ্যে আপোনালোকক কৈছিলোঁ যে প্ৰতিটো আসন কৰাৰ পিছত শৱাসন কৰিব লাগে। গতিকে মই শৱাসনটোৰ বিষয়ে আকৌ বৰুৱাক অনুৰোধ কৰিম, তেওঁ শৱাসনটো দেখুৱাওক কেনেধৰণে শৱাসন কৰিব লাগে। আপোনালোকে মাটিত চিত হৈ শুব, শুই ভৰি দুটা গাৰ তলত লগাই থাকিব, হাত দুখন গাৰ ওচৰত থাকিব আৰু এতিয়া সোঁ ভৰিটো ক্ৰমান্বয়ে আস্তে আস্তে দেহৰ পৰা আঁতৰাই লৈ যাব। কিমান সময় শৱাসন কৰিব লাগে? 15 মিনিট। 15 মিনিট। এতিয়া বাওঁ ভৰিটো ক্ৰমান্বয়ে দেহৰ মাজভাগৰ পৰা লৈ যাব। এতিয়া সোঁ হাতখন দেহৰ পৰা আঁতৰাই লৈ যাব। এতিয়া বাওঁ হাতখন দেহৰ পৰা আঁতৰাই লৈ যাব। মূৰটো বেকা কৰিব। এতিয়া তেওঁ ভাবি ল'ব যে তেওঁ বাওঁ ভৰি বুঢ়া আঙুলিটোৰ পৰা যিটো সংবেদনশীল বা চেঞ্চেশ্যন ক্ৰমান্বয়ে ওপৰলৈ উঠি আহি বুকুত জমা হৈছে। এতিয়া সোঁ ভৰি থকা যিটো সংবেদনশীলতা সেইখিনি ক্ৰমান্বয়ে আহি বুকুত জমা হৈছে। এতিয়া সোঁ হাতৰ যিখিনি সংবেদনশীলতা আছে সেইখিনি ক্ৰমান্বয়ে আহি ওপৰলৈ আহি বুকুত জমা হৈছে।
এতিয়া বাওঁহাতৰ সকলো সংবেদনশীলতাখিনি আহি বুকুত জমা হৈছে। এতিয়া গোটেই শৰীৰটো এটা মৃত শৰীৰৰ নিচিনা হৈ পৰিলে, কিয়নো সকলো চেঞ্চেশ্যন বা সংবেদনশীলতা বুকুলৈ আহিলে এতিয়া এইখিনি ওপৰত উঠি গ'ল। এতিয়া বৰুৱাই কল্পনা কৰিব যে গোটেই শৰীৰটোৰ যিখিনি সংবেদনশীলতা আছে সেইখিনি আকাশৰ ওপৰত আছে। মেডিটেশ্যনো হয় নহয় জানো? মেডিটেশ্যন নিচিনাই। এতিয়া তেওঁ তেনেকৈ পৰি থাকিব, কিয়নো সবাহখন 15 মিনিট কৰিব লাগে। ইয়াৰ ফলপ্ৰসূতে অতি বেছি সমগ্ৰ শৰীৰটো শিথিল কৰে, দেহৰ মাংসপেশীবোৰো শিথিল কৰে, মনোযোগ আৰু একাগ্ৰতা বৃদ্ধি কৰে, নিদ্ৰাবিহীনতা দূৰ কৰে, মানসিক চাপ, অৱসাদ, বিষণ্ণতা, মানসিক উত্তেজনাক শিথিল কৰে, মনটো প্ৰশান্তিৰে পৰিপূৰ্ণ কৰে আৰু মানসিক স্বাস্থ্য সুস্থ কৰে। তেজৰ সোঁত বৃদ্ধি কৰাত ই এটা উপযুক্ত আসন আৰু ই হৃদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। এইটো হৃদৰোগৰ কাৰণে ইমানেই ভাল যে বিশ্বৰ অন্যান্য ঠাইত ইয়াৰ নাম দিছে ৰিলাক্সেশ্যন থেৰাপি। সবাহখনটোৰ নাম দিছে ৰিলাক্সেশ্যন থেৰাপি। হয়তো বহুত যিবিলাকে যোগ সাধনা কৰে তেওঁলোকে কৰে, কিন্তু সঠিক পদ্ধতি হয়তো বহুতে নাজানে। এতিয়া আমাৰ সবাহখনটোৱে এতিয়া তেওঁ 15 মিনিট বা নৰওঁ, এতিয়া ক্ৰমান্বয়ে সোঁ ভৰিটো দেহৰ মাজভাগলৈ লৈ আনক, এতিয়া বাওঁ ভৰিটো লৈ আনক, দেহৰ মাজত যোগ কৰি দিয়ক। সোঁ হাতখন গাৰ ওচৰলৈ লৈ আহক, বাওঁ হাতখন গাৰ ওচৰলৈ লৈ আহক। এতিয়া ভৰি বুঢ়া আঙুলি তেতিয়া লৰাই দিয়ক। এতিয়া মূৰটো চিধা কৰক, দীঘল দীঘলকৈ উশাহ লওক। এতিয়া তেওঁ বহিব, বৰুৱা এতিয়া আসনত বহিব। বহি লৈ হাত দুখন মোহাৰিব এবাৰ, তাৰপিছত মুখখন মোহাৰি দিব। এইটো হৈছে সবাহত, এইটো ৰিলাক্সেশ্যন থেৰাপি বুলি কয়। হৃদৰোগৰ প্ৰতিজন মানুহে এইটো কৰাটো উচিত। নিশ্চয় ই মানসিক শান্তি দিয়ে। আৰু সময় যদি কথাটো নকওঁ ভুল কোৱা হ'ব, যিসকল দৰ্শকে আমাৰ অনুষ্ঠান উপভোগ কৰি আছে আৰু তেওঁলোকে যদি যোগাভ্যাস কৰে, কিমান সময়, দিনটোৰ ভিতৰত কিমান সময় যোগাসনত দিব লাগিব? আমি এনেইতো গোটেই দিনত 1 ঘণ্টা বা 1.5 ঘণ্টা কৰিব লাগে, কিন্তু মই সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই কওঁ অন্তত 45 মিনিটো যদি দিনত কৰে তেতিয়াও উপকৃত হ'ব। আজি কোনোবাই 45 মিনিট নোৱাৰে, আধা ঘণ্টা হ'লেও কৰকচোন। মই যদি 84 লাখ আসন কৰা নাই, মই 7 লাখ 7টা আসন দেখুৱালোঁ, সেইকেইটাকে কৰক। সূৰ্য নমস্কাৰ, সবাসন, উষ্ট্ৰাসন, এইকেইটাই কৰক, তেতিয়াও স্বাস্থ্যটো ভালেই হ'ব। নিশ্চয়। আজি এই বিশেষ দিনটোত আপোনাৰ নিচিনা এজন পণ্ডিতক লগ পালোঁ আৰু কেইটামান গুৰুত্বপূৰ্ণ আসন আমি জানিলোঁ, কিদৰে সেইকেইটা আসন কৰিলে প্ৰায় সকলো বেমাৰৰ পৰা মুক্ত হ'ব পাৰি। কিন্তু সময় যিহেতু কম আৰু বহুতখিনি কথা আচলতে বিশদভাৱে আলোচনা কৰিবলৈ থাকি গ'ল, আৰু নিশ্চয় আমি সময় উলিয়াই আপুনি আমাক আহিব, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰিব, আহিব আৰু আমাৰ দৰ্শকক উপকৃত কৰিব। শেষত আপুনি আমাৰ দূৰদৰ্শনৰ দৰ্শকক কি ক'ব? মই দূৰদৰ্শনৰ সকলো কৰ্মকৰ্তাকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিজনে যোগৰ আমাক আসন প্ৰণালীখিনি দেখুৱালে তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিকালি যুগত যোগৰ দ্বাৰা ৰোগ নিৰাময়ৰ ক্ষেত্ৰত এটা প্ৰভূত এটা ব্যৱস্থা আৰম্ভ হৈছে। গতিকে এই বিষয়ে আমাৰ যিমান পৰা যায় ইয়াক প্ৰসাৰ কৰিব লাগে, ইয়াক বৃদ্ধি কৰিব লাগে আৰু মানুহৰ মাজত সচেতনতা বৃদ্ধিৰ কাৰণে যিখিনি ব্যৱস্থা উলিয়াইছে সেইখিনি কৰাৰ উচিত। আৰু দূৰদৰ্শনে যদি আকৌ এনেকুৱা ধৰণৰ যোগৰ বিষয়ে ৰাইজক সচেতন কৰিবৰ কাৰণে আমাক মাতে বা যোগাচাৰ্যক আমাক মাতি যদি শিক্ষাদান কৰে, অতি ফলপ্ৰসূ ব্যৱস্থা বুলি মই ভাবিম। আৰু ইয়াকে কৈ মই আপোনালোকক নমস্কাৰ জনাইছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, আজি বিশ্ব যোগা দিৱসৰ উপলক্ষে পুনৰ এবাৰ আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু সময় কম, গতিকে শেষত কম, যোগাভ্যাস কৰক আৰু সকলো বেমাৰৰ পৰা মুক্তি লাভ কৰক। তাকে কৈ মই অৰ্চনাই আজি বিশেষ অনুষ্ঠানৰ পৰা মেলানি মাগিছোঁ। নমস্কাৰ।